নমস্কাৰ, আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। মাননী বৃদ্ধিৰ দাবীত স্বস্থলত ধাৰাবাহিকভাৱে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰি অহা অংগনবাড়ী কৰ্মী সহায়িকাই তেওঁলোকৰ কাৰ্যসূচী আজি দিনৰ ভাগৰ পৰা সাময়িকভাৱে স্থগিত ৰাখিছে। লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ বাবে এই প্ৰতিবাদ সাময়িকভাৱে স্থগিত ৰাখিছে প্ৰতিবাদকাৰীসকলে। আজি এই বিষয়ে সদৰি কৰিছে অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই। সন্থাৰ নেতৃত্বই এই সন্দৰ্ভত কয়, দিনে ৰাতিয়ে অবিৰতভাৱে চলাই থকা অংগনবাড়ী কৰ্মী সহায়িকাৰ গণতান্ত্ৰিক আন্দোলনক মহিলা আৰু শিশু কল্যাণ বিভাগীয় মন্ত্ৰালয়ে আলোচনাৰ নামত বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে। তেওঁলোকে বিভাগীয় সঞ্চালকালয়ৰ প্ৰস্তাৱৰ বিভাগীয় কৰ্তৃপক্ষই আজিলৈকে কোনো উত্তৰ নিদিয়া বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰে। প্ৰতিবাদকাৰীসকলে চৰকাৰে কৰা প্ৰতাৰণাৰ উত্তৰ আগন্তুক লোকসভা নিৰ্বাচনত EVM মেচিনৰ বুটাম টিপি দিয়াৰ সংকল্প গ্ৰহণ কৰে। আন্দোলনস্থলীৰ পৰাই ৰাজ্যিক নেতৃবৃন্দই ঘোষণা কৰে যে আগন্তুক লোকসভা নিৰ্বাচনৰ নীতি নিয়ম জাৰি কৰা হেতুকে বৰ্তমান স্বচল ধৰ্ণাস্থলী স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। যদিও চৰকাৰে দাবী মানি নোলোৱা পৰ্যন্ত কৰ্মী সহায়িকাৰ অসহযোগ আন্দোলন চলি থাকিব বুলি হুংকাৰ দিয়ে। প্ৰতিবাদকাৰীয়ে লগতে কয় যে লোকসভা নিৰ্বাচন শেষ হোৱাৰ 7 দিনৰ ভিতৰত যদি মাননী বৃদ্ধিৰ বাবে চৰকাৰে ঘোষণা নকৰে, তেনেহ'লে 8ম দিনটোৰ দিছপুৰ ঘেৰাও কাৰ্যসূচী লোৱাৰ সিদ্ধান্ত লোৱা হ'ব।